পাৱৈত নিচাজাতীয়ৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীৰ সফলতা। তৈলনগৰী ডিগবৈ নাতি দূৰৈত থকা এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাৰ মাজত আজি 4টা সৰবৰাহকাৰীক আটক কৰিছে। এক গোপন সূত্ৰৰ পম খেদি আজি ডিগবৈ আৰক্ষীয়ে 4টা সৰবৰাহকাৰী পাৱৈ চাহ বাগিচাৰ মাজত খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। বিগত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা পাৱৈ ৰেলৱে ষ্টেচনত সৰবৰাহকাৰী কেইটাই বাহৰ পাতি নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছিল। অৱশ্যে বহুকেইবাৰ গাঁওৰক্ষী বাহিনীৰ দলে সৰবৰাহকাৰী কেইটাক আটক কৰাৰ প্ৰচেষ্টা চলাইও বিফল হৈছিল। উল্লেখ্য যে ডিগবৈ আৰক্ষীয়ে খবৰ পোৱাৰ মাত্ৰকেই পাৱৈ চাহ বাগিচাত অভিযান চলাই 4 যুৱকক খেদি খেদি আটক কৰে। অভিযানত জব্দ 5.16 গ্ৰাম নিচাজাতীয় সামগ্ৰী, 37টা কণ্টেইনাৰ তথা নিচাজাতীয় সামগ্ৰীৰ সহিতে ডাঙৰ বক্স, 4টা মোবাইল, লাইটাৰ 3টা তথা স্কুটি 2খন জব্দ কৰিবলৈ সক্ষম হৈছে। আটক কৰা সৰবৰাহকাৰী কেইটা হৈছে পাৱৈ কৰ্ণ প্ৰধান, ডিগবৈ, মুলিয়াবাৰীৰ দীপক দে, মাৰ্ঘেৰিটাৰ জয়ন্তদ্বীপ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ গগৈ। ডিগবৈ আৰক্ষীৰ এই সফল অভিযানত পাৱৈ চাহ বাগিচাৰ সচেতন মহলে আৰক্ষীক ধন্যবাদ জনাইছে। খবৰ পাইছো যে পাৱৈ এই এৰিয়াটোত কেইজনমান যুৱকে তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰিব আহিছে। সেইমতে আমি খবৰ পাই আহিলো। আহি ইয়াতে 4জন যুৱকক যেতিয়া আমি দেখিলো যে তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে সেই সময়তে আমি তেওঁলোকক কৰায়ত্ব কৰো আৰু ডিএছপি ছাৰৰ প্ৰেজেন্সত আমি তেওঁলোকৰ পৰা মুঠ 5.16 গ্ৰাম সাসপেক্টেড হিৰইন জব্দ কৰাৰ লগতে ড্ৰাগছ ভৰাবলৈ অনা সৰু সৰু যিটো আমাৰ সাধা টেমা আৰু তেওঁলোকৰ লগত থকা মোবাইল, সৰু সৰু প্লাষ্টিক ফাইল আৰু কলা পলিথিন এই ধৰণৰ আমি বস্তুবোৰ জব্দ কৰিবলৈ সক্ষম হৈছো। আজি পাৱৈ চাহ বাগিচাত ড্ৰাগছৰ কেইজন বেপাৰীক এতিয়া ধৰা হৈছে আৰু এই গোটেই বিষয়টো লৈ আমাৰ মাৰ্ঘেৰিটাৰ এছডিপিঅ কমলজ্যোতি শইকীয়া ছাৰ আৰু আমাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত ছাৰ তেখেতৰ এক প্ৰচেষ্টাত এই গোটেই 4জন ড্ৰাগছৰ ব্যৱসায়ী ধৰা হৈছে আৰু তেওঁলোকৰ ওচৰত বহুখিনি তেনেকুৱা বস্তু পোৱা গৈছে। তো আমি আজি পাৱৈবাসী হিচাপে এই বস্তুটো লৈ অতিকে দুখ প্ৰকাশ কৰিছো, যিহেতু চাহ বাগিচা অঞ্চলত আগৰ দিনত আমাৰ ড্ৰাগছৰ কোনো ধৰণৰ বেপাৰ নাছিলে, কিন্তু বৰ্তমান সময়ত আজি যি আমি দেখিছো ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ পৰিছো। তাৰ বাবে আমি পাৱৈবাসী ৰাইজকে হওক বা আমাৰ প্ৰশাসন বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোকে আমি অনুৰোধ জনাইছো যে বাগিচা অঞ্চলত এইবিলাক ৰোধ কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থা ভৱিষ্যতে ল'ব পৰা যায় তাৰ ওপৰত এক দৃষ্টি ৰাখিব বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশী ৰিপৰ্ট, এনি ভাৰত 24।